বঙাইগাঁও জিলাৰ অভয়াপুৰীত বন বিভাগৰ অভিযানত জব্দ অবৈধ শালকাঠসহ 6 চকীয়া বাহন। বন বিভাগৰ অভিযানত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ হয় AS19 AC 7257 নম্বৰৰ বাহনসহ প্ৰায় 1 লাখ টকাৰ মূল্যৰ অবৈধ শালকাঠ। জব্দকৃত বাহন আৰু শালকাঠখিনি সম্প্ৰীতি অভয়াপুৰী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ জিম্বাত আছে। যোৱাকালি ৰাতি আমি এটা ইনফৰমেশ্যন ভিত্তিত আমাৰ ছাৰৰ নিৰ্দেশত আমি ৰাষ্ট্ৰীয় ঘাইপথ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পেট্ৰলিং ডিউটি কৰোঁ আৰু এই পেট্ৰলিং ডিউটি কৰাৰ সময়ত আমি এখন কাঠভৰ্তি ট্ৰাক ডিটেইন কৰোঁ। ডিটেইন কৰাৰ পিছত তাতে আমি কি কৰি কিনে অফিচলৈ লৈ আহোঁ। তো কাঠভৰ্তি ট্ৰাকখন আমি এতিয়া আমাৰ জিম্মাত ৰাখিছোঁ। এতিয়া ইয়াৰ মানে ইনভেষ্টিগেশ্যন চলি আছে আৰু এতিয়া যিখিনি কাঠ আছে সেইখিনি আমি চিজ কৰিছোঁ, গাড়ীৰ লগত চিজ কৰিছোঁ আৰু ডিপাৰ্টমেণ্টেল যিবিলাক প্ৰচিডিউৰ আছে সেইবিলাক এতিয়া ফ'ল' কৰা হৈছে। কি কাঠ আছিলে? এইটো শালৰ কাঠ, শালৰ কিমানমান বজাৰ মূল্য হ'ব? 1 লাখ টকা মান এপ্ৰক্সিমেটলি। কেইটামানত ধৰিছে গাড়ী? আমি 10:30 10:30 মানত। কাৰ হয় কি কিবা? এইটো এতিয়া আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। প্ৰপাৰলি আমি বস্তুখিনি এতিয়া কি কৰা নাই। এতিয়া কিছুমান ইনভেষ্টিগেশ্যন হওঁতে আমি ডিছক্ল'জ কৰা নাই। তথাপিও প্ৰপাৰলি ইনভেষ্টিগেশ্যন কৰাৰ পিছতে আমি পিছত কথাখিনি ক'ব পাৰিম। গাড়ীৰ নাম্বাৰ? গাড়ীৰ নাম্বাৰটো AS15 AC 7275। ক'ৰ পৰা আহিছিল গাড়ীখন? গাড়ীখন ইয়াৰ পৰা মানে এইফালৰ আপোনাৰ চিপনচিলা ছাইডৰ ভিতৰত কোনোবা এখন গাঁৱৰ পৰা ভিতৰত আহিছিল, কিন্তু এতিয়া একজেক্ট লোকেশ্যনটো আমি পোৱা নাই। ইনভেষ্টিগেশ্যন চলি আছে। অভয়াপুৰীৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট, NE24।